টাইম এণ্ড ৱৰ্কৰ এটা খুব বেছি ক্ৰিটিকেল কুৱেশ্যন হৈছে অল্টাৰনেটিভ ডেজৰ কুৱেশ্যন অল্টাৰনেটিভ ডেজৰ কুৱেশ্যনটো সলভ কৰাৰ কাৰণে আমি কি কৰিব লাগে প্ৰথমতে হিয়তৰ এফিচিয়েন্সি উলিয়াব লাগে যেনেকৈ ইয়াতে আমাক এটা কৈছে x আৰু y এ এটা কাম ক্ৰমে 15 দিন আৰু 20 দিনত সম্পূৰ্ণ কৰে x এ কৰিব 15 দিনত y এ কৰিব 20 দিনত আমাক কৈছে যদি দুয়ো মিলি কামটো বা দুয়ো অল্টাৰনেটিভ ডেজত যদি কৰে অল্টাৰনেটিভ ডেজ মানে বিকল্প দিন আজি x এ কৰিব কালি y কৰিব দেন আকৌ x এ কৰিব আকৌ y কৰিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন কেইটা সলভ কৰাৰ কাৰণে প্ৰথমতে আমি এলসিএম লৈ ললো টোটাল ৱৰ্ক পাই গলো 60 এটা আমি এফিচিয়েন্সি লিখিলো 4 আৰু 3 আমি অৰ্থাৎ গম পালো যদি দুয়োজনে বিকল্প দিনত কাম কৰে মানে দুদিনত 7খন কাম হ'ব কাৰণ চোৱা প্ৰথম দিনা x এ কাম কৰিব দ্বিতীয় দিনা y মানে দুদিনত 7খন কাম দুদিনত যদি 7খন হয় যদি হিয়তে টোটাল 8টা তেনেকুৱা সাইকেল চলাই অৰ্থাৎ 7 পূৰণ 8 7 8 গুণ কিমান 56 অলমোস্ট এইটো ডাটাৰ আমাৰ ওচৰা ওচৰি এটা সংখ্যা মানে যদি টোটাল 8টা এনেকুৱা সাইকেল চলে 8টা মানে টোটাল 16টা বুলি আমি ক'ব পাৰিম 16 দিন যদি 16 দিন ইহতে কাম কৰে কাৰণ চোৱা দুদিনতহে 7খন কাম ঠিক আছে 7খন কাম কৰিবলৈ দুদিন সময় লাগে আৰু 7খন কৈ টোটাল 8টা সাইকেল চলিব মানে 16 দিন ইহতে কাম কৰিলে আৰু তাৰে পাছতো 56খন কামহে কমপ্লিট হৈছে ৰৈ গল কিমান 4খন কাম এতিয়াও ৰৈ গৈছে আৰু হেতু কোনে কৰিব শুনি আৰম্ভ কৰিছিল x এ আৰম্ভ কৰিছিল আৰু x এ এদিনত 4খন কাম কৰে মানে এনে +1 এটা কৰি পেলাই 17 ডেজ আমি কৈ দিম ইয়াৰে কাৰেক্ট আনসাৰ ভাগৰু ক্লিয়াৰ সকলোৰে